নৃত্য গীতেৰে মুখৰিত সোণাপুৰ। হামচিফুঙৰ তালে তালে সমূহীয়া নৃত্য পৰিৱেশন। সোণাপুৰৰ লুৰিগাঁৱত অনুষ্ঠিত ৰংজালি বৈশাখু উৎসৱ অনুষ্ঠিত বিভিন্ন পৰম্পৰাগত খেল ধেমালি। সোণাপুৰত বিৰাজ কৰিছে এক উদুলি মুদুলি পৰিৱেশ। সোণাপুৰৰ লুৰিগাঁৱত এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ত্ৰয়োদশ আন্তঃডিমৰীয়া সন্মিলিত ৰংজালি বৈশাখু উৎসৱ। নিখিল বড়ো ছাত্ৰ সন্থাৰ ডিমৰীয়া আঞ্চলিক সমিতিৰ উদ্যোগত অনুষ্ঠিত হৈছে এই ৰংজালি বৈশাগু। সকলোৱে উলহ মালহেৰে পালন কৰা উৎসৱটিত অগণন লোকৰ সমাৱেশ ঘটা পৰিলক্ষিত হৈছে। ইফালে লোকশিল্পী মোহিনী ৰামচিয়াৰী, কণ্ঠশিল্পী গীতাশ্ৰী ৰামচিয়াৰীকে ধৰি বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে মুকলি ৰংজালি বৈশাগু উৎসৱত। উক্ত অনুষ্ঠানত স্থানীয় বহুকেইখন গাঁৱৰ যুৱক যুৱতী পুৰুষ মহিলাসকলে বড়ো নৃত্য গীতত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। শিশুৰ পৰা বৃদ্ধলৈ সকলোৱে খামচিফুঙৰ তালে তালে সমূহীয়া নৃত্য গীতত ভাগ লৈ পাৰ ভঙা আনন্দত মতলীয়া হৈ পৰিছে। পৰম্পৰা অনুসৰি কনিষ্ঠসকলে বয়োজ্যেষ্ঠসকলক চৰণ চুই আশীৰ্বাদ গ্ৰহণ কৰে। ইফালে এই উৎসৱৰ লগত সংগতি ৰাখি বিভিন্ন পৰম্পৰাগত খেল ধেমালিও অনুষ্ঠিত হয়। মহিলাসকলৰ মাজত অনুষ্ঠিত হয় গাহৰি ধৰা প্ৰতিযোগিতাও। এই উৎসৱত অনুষ্ঠিত হোৱা আকৰ্ষণীয় প্ৰতিযোগিতাই সকলোকে আমোদিবলৈ সক্ষম হৈছে। আচলতে আমাৰ প্ৰতি বছৰে দুদিনীয়াকৈ কাৰ্যসূচী থাকে, কিন্তু এইবাৰ অলপ দুৰ্ভাগ্যবশতঃ আমাৰ ভাৰত আৰু পাকিস্তানৰ মাজত যি যুদ্ধ হ'ল তাৰ কাৰণে আমাৰ অলপ আমি প্ৰথমে বাতিল কৰিছিলোঁ প্ৰগ্ৰেম, আমাৰ 10 আৰু 11 আছিলে, কিন্তু সেই অনুষ্ঠানটি আজি আমি অনুষ্ঠিত কৰিলোঁ এদিনীয়াকৈ, কাৰণ সময়ৰ অভাৱ আছে আৰু লগতে বৈশাগু একচুৱেলি বহাগ মাহত কৰিব লাগে, কিন্তু আমি জেঠ মাহত পালোহি, কাৰণ আমাৰ এটা বৈশাগু অনুষ্ঠানটি আমাৰ অতিকৈ প্ৰয়োজনীয় উৎসৱ হয় আমাৰ কাৰণে, গতিকে সেইকাৰণে আমি পাতিবই লাগিব। দুদিন পলম হ'ল, কিন্তু আমি অনুষ্ঠানটো পাতিছোঁ আৰু ৰাইজক আমি তাৰ কাৰণে আমি ক্ষমা বিচাৰিছোঁ, কাৰণ আমাৰ একচুৱেলি মুখ্যমন্ত্ৰী মহোদয় কোৱা বুলিও নহয়, আমি নিজেও জানি শুনি আমি আমাৰ অনুষ্ঠানটো বাতিল কৰিব লগা হৈছিলে। আৰু আমাৰ অনুষ্ঠান আছে, আমাৰ মাজত ছিংগাৰ থাকিব ৰাতি, আমাৰ ফুকন বড়ো, আৰু আজি দেখিছে মুকলি বৈশাগু হৈ গৈছে খুব সুন্দৰভাৱে। আমি আজি 15 দিনৰ পৰা আমাৰ প্ৰশিক্ষণ চলি আছিলে বৈশাগু নৃত্যৰ, আৰু সেই প্ৰশিক্ষণ কমপ্লিট কৰিলোঁ। আজি আমি চাৰ্টিফিকেট আমি তেওঁলোকক প্ৰদান কৰিম, তেওঁলোকে যে বৈশাগুৰ নৃত্য যে শিকিলে বা আমাৰ যে বড়ো নৃত্য কেনেকৈ কৰিব লাগে। গতিকে আমাৰ মাজত প্ৰশিক্ষণ আছিলে, তেখেতে আমাৰ বহুত দূৰৰ পৰা আহিছে, আৰু লগতে আমাৰ দিলীপ নাৰ্জাৰী ডাঙৰীয়া, আজি তেখেতে আমাৰ কৰিঅ'গ্ৰাফাৰ হয়, বহু বছৰ ধৰি আমাৰ ওতঃপ্ৰোতভাৱে বৈশাগুৰ অনুষ্ঠানত আমাৰ লগত লাগি আছে সদায়। গতিকে এইখিনিয়ে, আৰু আমি আপোনাৰ সাংবাদিক বন্ধুসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ, তেওঁলোকে আমাৰ পদে পদে যিমানখিনি আছিলে প্ৰতিটো মুহূৰ্ততে আমাৰ অনুষ্ঠানবিলাক প্ৰচাৰ কৰি আহিছে, আৰু আমাৰ যিখিনি লগত জড়িত বস্তু, আমাৰ যিবিলাক বাতৰি তেওঁলোকে প্ৰকাশন কৰে, আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। হ'লেও আজি পাতিব লগা হ'ল, তো ৰাইজে আমাক সহযোগ কৰিছে, আৰু অপেন বৈশাগু আমাৰ মুকলি বৈশাগুতে ভালকৈ হ'ল। আমাৰ যিটো নিমন্ত্ৰিত আলহীবিলাকো আহিছে, ৰাইজে আহিছে, বহুত ভাল লাগিছে। সকলে বড়ো কমিউনিটি সকলোৱে জানে গীতটি, সেই গীতটি মই বড়ো ফিল্মতো প্লেবেক কৰোঁ। চ' সেই গীতটি সকলোৰে মৰমৰ গীত, আৰু মই সেই গীতটি অকণমান গুণগুণাই দিব বিচাৰিছোঁ। গানটো বাজে सानस'हायै गोसोआ सुखुआ खालामदों मानो सिमांनि गोदै फाखनाव खोमादों आं गावखौनो बोहैबोदों आंनि अननाया गोरबोनि बबे खनाजों सिउ सिउ बारनाय बाराव बिरफालांबाय। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ সোণাপুৰ।